নমস্কাৰ নতুনটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ নতুনকৈ মুকলি হোৱা ৰেল বিভাগৰ গ্ৰুপ ডিৰ ৩২,৪38টা পদৰ বাবে আপোনালোকে কিদৰে অনলাইন যোগে আবেদন কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো আজি এই ভিডিঅ'ত দেখুৱাই দিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গ্ৰুপ ডিৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে 23 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব লাষ্ট ডেটটো হৈছে 22 ফেব্ৰুৱাৰী কিন্তু যিমান পাৰে সোনকালে আপোনালোকে আবেদন কৰি ল'ব শেষলৈ থাকিলে আপোনালোকৰ সাৰ্ভাৰটো বহুত ডাউন হোৱা দেখা যায় শেষত আপোনালোকে কৰিবগে নোৱাৰিব সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে অনলাইন আবেদনটো কৰিব অনলাইন কৰোঁতে যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে তাতো আপোনালোক জইন হৈ ল'ব পাৰে পিডিএফটো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম এই পিডিএফটো ডাউনলোড কৰি গোটেইখিনি তথ্য আপোনালোকে পিডিএফটোতে পাই যাব টোটেল পদ মুকলি হৈছে ৩২,৪38টা গ্ৰুপ ডি লেভেলৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি দিয়া হৈছে ইয়াত আপোনালোকৰ এজটো দিয়া হৈছে 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ মেট্ৰিক পাছ অৰ্থাৎ ক্লাছ 10 পাছ হ'লে আপোনালোকে গ্ৰুপ ডিৰ যিখিনি ভেকেন্সি আছে সেই ভেকেন্সিসমূহৰ বাবে আবেদন কৰিব পাৰিব লগতে যদি আপোনাৰ আইটিআই আছে তেনে ক্ষেত্ৰতো পাৰিব আইটিআই নাথাকিলেও বহুতে সুধি আছিলে যে ক্লাছ 10 আইটিআই দুইটাই লাগিব নেকি যদি আপোনাৰ আইটিআই নাই তেনে ক্ষেত্ৰতো আপোনালোকে আবেদন কৰিব পাৰিব কেৱল ক্লাছ 10ৰ কোৱালিফিকেশ্যনতে সম্পূৰ্ণ পিডিএফটো আপোনালোকে এবাৰ চাই ল'ব পাৰে তাতে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগে এজ কিমান লাগে দিয়া হৈছে গোটেইখিনি ডিটেইলছত দিয়া হৈছে এটা অনলাইন আবেদনটো কিদৰে কৰিব পাৰিব সেইটো সম্পূৰ্ণ দেখুৱাই দিম আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত www.rrbapply.gov.in টো সাৰ্চ কৰিব তাৰ পাছত আপোনালোকে ওপৰতে এপ্লাই অপচনটোত গৈ পেলাই ক্ৰিয়েট একাউণ্ট কৰিব যদি আপোনালোকে অলৰেডি একাউণ্ট ক্ৰিয়েট কৰি ৰাখিছে অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন যদি কৰি ৰাখিছে আগতে যদি ৰেলৱেৰ কিবা এক্সাম দিছে এনটিপিচি হওক বা ৰেলৱেৰ যিকোনো ধৰণৰ যদি এক্সাম দিছে তেনে ক্ষেত্ৰত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যদি কৰি থোৱা হৈছে পুনৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰয়োজন নাই তেতিয়া ডাইৰেক্ট আপোনালোকে ইমেইল মোবাইল নাম্বাৰ পাছৱৰ্ড দি পেলাই লগইন কৰিব পাৰিব যদি প্ৰথমবাৰ আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰি ল'ব লাগিব ক্ৰিয়েট এন একাউণ্ট অপশ্যনত গৈ পেলাই প্ৰথমতে আপোনালোকৰ নেশ্যনেলিটিটো ইণ্ডিয়া চিলেক্ট কৰি ল'ব তাৰপাছত পাৰ্চনেল ইনফৰমেশ্যনত আপোনাৰ নামটো শুদ্ধকৈ ফিল আপ কৰিব লাগিব ক্লাছ 10ৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেটত আপোনালোকৰ যিদৰে আছে সেইদৰে ফিল আপ কৰিব তাৰপাছত ৰিটাইপ ফুল নেম আকৌ আপোনালোকে পুনৰ শুদ্ধকৈ নামটো ফিল আপ কৰিব লাগিব দুবাৰ ফিল আপ কৰিব লাগে বস্তুখিনি তাৰপাছত ডেট অফ বাৰ্থটো চিলেক্ট কৰিব কেলেণ্ডাৰৰ পৰা তাৰপাছত আপোনালোকে পুনৰ ডেট অফ বাৰ্থটো ৰিটাইপ কৰিব তাৰপাছত জেণ্ডাৰটো চিলেক্ট কৰিব পুনৰ জেণ্ডাৰটো চিলেক্ট কৰিব ফাদাৰ নেম দিব তাৰপাছত আপোনালোকে মাদাৰ নেম দিব তাৰপাছত কনফাৰ্ম মাদাৰ নেমত আকৌ পুনৰ ফিল আপ কৰিব ইমেইল আইডি দিব ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰাৰ পাছত জেনেৰেট ইমেইল অ'টিপি কৰিব তেতিয়া আপোনালোকৰ ইমেইলত এটা অ'টিপি যাব অ'টিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পাছত জেনেৰেট মোবাইল অ'টিপি কৰিব তাৰপাছত মোবাইলত যিটো অ'টিপি যাব সেইটো শুদ্ধকৈ ফিল আপ কৰি দিব তাৰপাছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত ফিল আপ কৰিব জেনেৰেট আধাৰ অ'টিপি কৰিব আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে তাত এটা অ'টিপি যাব সেইটো ফিল আপ কৰি আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব তাৰপাছতে যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আছে সেইখিনি আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব ইয়াত দেখিছে টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে চিলেক্ট কৰাৰ পাছত এটা পাছৱৰ্ড ছেট কৰিব লাগিব আপোনালোকে পাছৱৰ্ডটো শুদ্ধকৈ ফিল আপ কৰিব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা পাছৱৰ্ড ছেট কৰি ল'ব পাৰে লগ ইন কৰাৰ সময়ত এই পাছৱৰ্ডটোৱে আপোনালোকৰ প্ৰয়োজন হ'ব তাৰপাছত আই এম নট এ ৰবট অপশ্যনটোত টিক মাৰ্ক দি পেলাই প্ৰিভিউ কৰি সকলো ঠিকে থকাৰ পাছত ছাবমিট কৰি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হৈ যাব তাৰপাছত আপোনালোকে লগ ইন কৰিব লাগিব যদি কিবা অসুবিধা পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে তাতো জইন হৈ মোক মেছেজ কৰিব পাৰিব পুনৰ আপোনালোকে এপ্লাই অপশ্যনটোত ক্লিক কৰিব অলৰেডি একাউণ্ট অপশ্যনটোত ক্লিক কৰিব ইয়াত দেখিছে আপোনালোকে অপশ্যন এটা আহি যাব অলৰেডি হেভ এন একাউণ্ট সেই অপশ্যনটোত ক্লিক কৰিব যিসকলে একাউণ্ট অলৰেডি ক্ৰিয়েট কৰিছে তেওঁলোকে এই অপশ্যনটোত গৈ নিজৰ মোবাইল নাম্বাৰ বা ইমেইল আইডি যিকোনো এটা ফিল আপ কৰিব তাৰপাছত পাছৱৰ্ডটো ফিল আপ কৰিব তাৰপাছত আই এম নট এ ৰবট যিটো অপশ্যন আছে সেইটো টিক মাৰ্ক দি পেলাই লগ ইন অপশ্যনটোত ক্লিক কৰি দিব যদি পাছৱৰ্ডটো পাহৰি গৈছে যদি আগতে কৰিছিলে আপোনালোকে পাছৱৰ্ড পাহৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ফৰগট পাছৱৰ্ড কৰা অপশ্যনটো নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে তাত গৈ পাছৱৰ্ডটো ফৰগট কৰি দিব গোটেইখিনি শুদ্ধকৈ ফিল আপ কৰাৰ পাছত লগ ইন কৰি দিব লগ ইন কৰি দিয়াৰ লগে লগে দেখিছে মোৰ ডেস্কবৰ্ডটো এইদৰে খোল খাইছে যিহেতু মই আগৰবাৰ একাউণ্ট ক্ৰিয়েট কৰা আছিলে আধাৰ ভেৰিফিকেশ্যন কৰা নাছিলোঁ এতিয়া মোৰ আধাৰ ভেৰিফিকেশ্যন কৰিবলৈ আহিছে জেনেৰেট আধাৰ অ'টিপি অপশ্যনত মই যেতিয়াই ক্লিক কৰিম আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে তাত এটা অ'টিপি যাব অ'টিপিটো মই ইয়াত শুদ্ধকৈ ফিল আপ কৰি যিখিনি ডিক্লেৰেশ্যন আছে সেইখিনি ফিল আপ কৰি ভেৰিফাই কৰি দিম যদি আপোনালোকৰ ভেৰিফাই কৰিবলৈ আহিছে আধাৰটো তেনে ক্ষেত্ৰত প্ৰথমতে আধাৰ কাৰ্ডটো ভেৰিফাই কৰি ল'ব তাৰপাছতহে আপোনালোকৰ নেক্সট ষ্টেপখিনি খোল খাব আৰু যিসকলে অলৰেডি কৰিছে ৰেজিষ্ট্ৰেশ্যন কৰোঁতেই বা ক্ৰিয়েট একাউণ্ট কৰোঁতেই তেওঁলোকে পুনৰ কৰাৰ প্ৰয়োজন নাথাকে প্ৰথমতে জেনেৰেল কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে এইখিনি আপোনালোকে চাই ল'ব পাৰে তাৰপাছত আপোনালোকে এটা অপশ্যন পাব অনলাইন এপ্লিকেশ্যন বুলি তলতো পাব বা আপোনালোকে ওপৰতো দেখিবলৈ পাইছে অনলাইন এপ্লিকেশ্যন সেই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন ইয়াত আহি যাব ইয়াত প্ৰথমতে যিটো আছে আপোনালোকে দেখিবলৈ পাইছে CN নং 08/2024 সেইটোৱে হৈছে আপোনালোকৰ যিটো গ্ৰুপ ডিৰ নটিফিকেশ্যন
ঠিক আছে ইয়াত আপোনালোকে পিডিএফটো যদি চেক কৰিম বুলি ভাবে ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াত দেখিছে ভেৰিয়াছ পোষ্ট অফ গ্ৰুপ ইন লেভেল 1 গুটেখিনি ইয়াৰ পৰা আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব বা লিংকটো মই ডাইৰেক্ট ডেসক্ৰিপচনত দি দিছো পিডিএফৰ তাত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'লে আপোনালোকৰ পিডিএফটো ডাউনলোড হৈ যাব তাৰ পাছত আপোনালোকৰ ইয়াত দিয়া হৈছে ওপেনিং ডেট 23 জানুৱাৰী আৰু ক্লোজিং ডেট 22 ফেব্ৰুৱাৰী কিছুমান ইনষ্ট্ৰাকচন দিয়া হৈছে এইখিনি আপোনালোকে চাই ল'ব পাৰে তাৰ পাছত আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব জোনটো ইয়াত দিছে ইয়াত আপোনালোকে জোনটো সিলেক্ট কৰি ল'ব লাগিব মই গুৱাহাটী সিলেক্ট কৰি লৈছো তাৰ পাছত আপোনালোকে টিক মাৰ্ক দিব লাগিব যদি আপোনালোকে আৰআৰবিত কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে টিক মাৰ্ক নালাগে দিব যদি কৰি থকা নাই কোন ধৰণৰ জব তেনে ক্ষেত্ৰত আপোনালোকে টিক মাৰ্কটো দি ল'ব তাৰ পাছত আপোনালোকে ইয়াত দেখিছে ইনফৰমেশন আহি গৈছে অলৰেডি মই গুটেখিনি ফিল আপ কৰিয়ে ৰাখিছো ইয়াত আপোনালোকৰ এইখিনি ৰেজিষ্ট্ৰেচন কৰোতে আপোনালোকে অলৰেডি ফিল আপ কৰিছে এইখিনি ফিল আপ হৈ যাব তাৰ পাছত মেৰিটেল ষ্টেটাসটো মেৰিট আনমেৰিট সেইখিনি সিলেক্ট কৰিব ৰিলিজন হিন্দু মুছলিম খ্ৰীষ্টান কি হয় হেতু সিলেক্ট কৰি ল'ব মাদাৰ টংটো আপোনালোকে ফিল আপ কৰিব লাগিব ইংলিছ আসামিজ কি হয় হেতু সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকৰ চুজ অফ ল্যাঙ্গুৱেজ ফৰ্ম ফৰ এক্সামিনেশ্যন অৰ্থাৎ আপোনালোকে এক্সামিনেশ্যন কোনটো ল্যাঙ্গুৱেজত দিব খোজে এক্সামটো কোনটো ল্যাঙ্গুৱেজত দিব খোজে হেতু কোডা হৈছে আসামিজ ইংলিছ হিন্দী আপোনালোকে সিলেক্ট কৰিব পাৰে তাৰ পাছত এইখিনি আপোনালোকে আইডেন্টিফিকেশন মাৰ্ক যদি আছে ফিল আপ কৰি দিব যদি নাই আপোনালোকে নো ফিল আপ কৰি দিব তাৰ পাছত আপোনালোকৰ ইয়াত যেটো আছে কাষ্টটো সিলেক্ট কৰিবলৈ আহিছে কমিউনিটিটো তাৰ পাছত যদি আপোনালোকৰ ইডব্লিউএছ বা ওবিসি এসসি ক্যান্ডিডেট হয় তেওঁলোকে নিজৰ কাষ্ট সাৰ্টিফিকেটৰ গোটেই ডিটেইলছখিনি ফিল আপ কৰিব লাগিব ইডব্লিউএছ সকলো ইডব্লিউএছ সাৰ্টিফিকেটৰ যিখিনি ডিটেইলছ ইস্যু কেতিয়া হৈছিল ভ্যালিডিটি কেতিয়ালৈকে আছে গোটেইখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব আনৰিজাৰ্ভ যিসকল আছে তেওঁলোকে ফিল আপ কৰিব নালাগে মই আনৰিজাৰ্ভটো সিলেক্ট কৰি লৈছো তাৰ পাছত সম্পূৰ্ণ এড্ৰেছটো ফিল আপ কৰিব লাগিব ষ্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট তাৰ পাছত এড্ৰেছত সম্পূৰ্ণ এড্ৰেছটো আপোনাৰ ভিলেজ বা টাউন কি হয় পোষ্ট অফিচ পুলিশ ষ্টেচন গোটেইখিনি ফিল আপ কৰি দিব তাৰ পাছত আপোনালোকৰ ইয়াত দেখিছে প্ৰেজেন্ট নিয়াৰেষ্ট সিটি মেজৰ টাউন হেতু আপোনালোকৰ কি হয় বা আপোনাৰ যদি ভিলেজৰ পৰা বিলং কৰে ভিলেজখনৰ নাম বা যদি টাউনৰ পৰা বিলং কৰে টাউনখনৰ নামটো ফিল আপ কৰি দিব পিন কোড ফিল আপ কৰিব তাৰ পাছত সেভ কৰি পেলাই আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ লগে লগে ইয়াত কিছুমান খোলা হৈছে কেটেগৰী ডিটেইলছ আপোনালোকৰ এক্স সাৰ্ভিস হয় নে নহয় পিডব্লিউডি ক্যান্ডিডেট হয় নে নহয় এইখিনি আপোনালোকে চাই চিতি ইয়েস নো কৰি ল'ব তাৰ পাছত আপোনালোকে ফিল আপ কৰিব লাগিব বেংক একাউণ্ট ডিটেইলছ বেংক ডিটেইলছটো ফিল আপ কৰিব লাগিব যেহেতু আপোনালোকক ফিজটো ৰিফান্ড কৰা হয় তাৰ বাবে আপোনালোকে বেংক ডিটেইলছটো ফিল আপ কৰিব লাগিব শুদ্ধকৈ আপোনালোকে বেংক ডিটেইলছটো ফিল আপ কৰিব পাছত যেতিয়া আপোনালোকে এক্সাম দিব ফেজ 1 এক্সামটো দিয়াৰ পাছত আপোনালোকৰ পেমেন্টটো ৰিফান্ড কৰা হয় তেতিয়া আপোনালোকৰ এই বেংক একাউণ্টতে আপোনালোকৰ ৰিফান্ডৰ পইচাটো সোমাব আপোনাৰ বেংক একাউণ্ট হোল্ডাৰ নেম একাউণ্ট নাম্বাৰ আইএফএসি কোড এই গুটেখিনি ফিল আপ কৰিব লাগিব তাৰ পাছত আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কোৱালিফিকেশ্যনত ক্লাছ 10 টো ফিল আপ কৰিলে হ'ব মই অলৰেডি ফিল আপ কৰি ৰাখিছো যদি আইটিআই আছে আইটিআইটো আপোনালোকে ফিল আপ কৰি দিব যদি নাই তেনে ক্ষেত্ৰত ফিল আপ নকৰিলেও কোনো কথা নাই ইয়াত দেখিছে আইটিআইটো ফিল আপ কৰিবলৈ আহিছে যদি নাই তেনেহলে ফিল আপ কৰিব নালাগে যদি আছে আপোনালোকে ফিল আপ কৰি দিব ক্লাছ 10 ৰ কি ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে মই হেতু দেখুৱাই দিছো যদি অলৰেডি ফিল আপ কৰি ৰাখিছে তেনেহলে পুনৰ এডিট অপচনটোত গৈ আপোনালোকে ইয়াত কোৱালিফিকেশ্যনটো দেখিছে তাৰ পাছত আপোনালোকে ষ্টেট ডিস্ট্ৰিক্ট আপোনাৰ বোৰ্ড ডিস্ট্ৰিক্টটো আপোনালোকে কোনখন ডিস্ট্ৰিক্টত পঢ়িছিলে হেতু দি দিব তাৰ পাছত বোৰ্ড নেমটো দিব তাৰ পাছত আপোনালোকৰ ডেট অফ পাছিংটো আপোনালোকে মাৰ্কশিটত যেটো ডেট আছে সেই ডেটটো ফিল আপ কৰি দিব ৰোল নাম্বাৰটো দি দিব ৰোল নাম্বাৰটো আপোনালোকে কোন ধৰণৰ স্পেচ নথকাকে তেনেকৈ শুদ্ধকৈ ফিল আপ কৰি দিব তাৰ পাছত ইয়াত খোদা হৈছে আপোনালোকৰ ক্লাছ 10 ৰ যিখন সাৰ্টিফিকেট আছে সাৰ্টিফিকেটৰ সিৰিয়েল নাম্বাৰটো ফিল আপ কৰিবলৈ আহিছে দিছে সিৰিয়েল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰি আপডেট অপচনটো ক্লিক কৰি দিব বা আপোনালোকে যদি নতুনকৈ ফিল আপ কৰিছে সেভ কৰি দিব তাৰ পাছত আহিব ফটো আৰু সিগনেচাৰ ফটো আৰু সিগনেচাৰটোৰ সাইজটো দিয়া হৈছে আপোনালোকে ইয়াত চাই ল'ব আপোনালোকৰ ফটোখন 50 to 100 KB ভিতৰত হ'ব লাগিব আৰু সিগনেচাৰটো ঠিক তেনেদৰে সাইজৰ কথাখিনি কোৱা হৈছে বা সাইডত আপোনালোকৰ যিখিনি আছে গুটেখিনি ইনফৰমেশন দিয়া হৈছে ফটোখনৰ ব্যাকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব আপোনালোকে হেতু কথা মনত ৰাখিব ফটোখনৰ ব্যাকগ্ৰাউণ্ডটো আপোনালোকে হোৱাইট ৰাখিব তাৰ পাছত বেছি পুৰণি ফটো হ'লে নহব বা যদি আপোনালোকে চশমা পিন্ধা বা টুপি পিন্ধা তেনেকুৱা ধৰণৰ মাস্ক পিন্ধা ফটো আপলোড কৰে তেনেহলে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈ যাব মই আপলোড কৰি লৈছো প্ৰথমতে ওপৰত আপোনালোকে স্যাম্পলখিনিও চাব পাৰিব ইয়াত দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ ফটোখিনি আপোনালোকে দিলে নহব যত নেকি আপোনালোকৰ আধাৰ ফটো দিছে বা চশমা পিন্ধা পুৰণি ফটো টুপি পিন্ধা ফটো এনেকুৱা ধৰণৰ খিনি ফটো দিলে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈ যাব ইয়াত দেখিছে আপোনালোকে এবাৰ চাই ল'ব ফটো আৰু সিগনেচাৰ আপলোড কৰি হোৱাৰ পাছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ যিখিনি পোষ্ট আছে পোষ্টখিনি আপোনালোকৰ ইয়াত সিলেক্ট কৰিব লাগিব ইয়াত দেখিছে এলিজিবল পোষ্ট আপোনালোকে যি পোষ্টত এলিজিবল হয় গোটেই সম্পূৰ্ণ পোষ্টখিনি ইয়াত আপোনালোকৰ শো কৰিব ইয়াৰ পৰা আপোনালোকে যেটো প্লাস চিন আছে প্লাস চিনটোত ক্লিক কৰি আপোনালোকে যিখিনি পোষ্ট আছে পোষ্টখিনি এড কৰি ল'ব মই গোটেইখিনি সিলেক্ট কৰি লৈছো আপোনালোকে প্ৰিফাৰেন্স অনুযায়ী 1 2 3 তেনেকৈ আপোনালোকে সেট কৰি ল'ব পাৰিব পাছত
আৰু পিডিএফটোত আপোনালোকৰ দিয়া হৈছে আপোনালোকৰ কোনটো পোষ্টৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন কিমান বিচৰা হৈছে যিটো পিডিএফ মই এক্সট্ৰাকৈ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই পিডিএফটো ডাউনলোড কৰি চাই ল'ব পাৰিব বা মই স্ক্ৰীনত দেখুৱাই দিছোঁ আপোনালোকক এবাৰ পিডিএফটোৰ আপোনালোকে 50 নম্বৰ পেজত আপোনালোকে গোটেইখিনি পোষ্টৰ ডিটেইলছ পাই যাব ইয়াত আপোনালোকৰ পোষ্ট নেম লগতে আপোনালোকৰ যিটো মিনিমাম কোৱালিফিকেশ্যন আছে দেখিছে ক্লাছ 10 পাছ অৰ ITI ইকুইভেলেণ্ট দেখিছে আপোনালোকৰ অৰ দিয়া হৈছে তাৰ মানে আপোনালোকে ক্লাছ 10 পাছ কৰিলেও হ'ব বা ITI পাছ কৰি ক্লাছ 10 আৰু ITI পাছ কৰা দুইটাই আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত দেখিছে আপোনালোকে এবাৰ কেৱল ক্লাছ 10 পাছ কৰাখিনিও আবেদন কৰিব পাৰিব এই পদসমূহৰ বাবে মই গোটেইখিনি সিলেক্ট কৰি ললোঁ তাৰ পাছত এইখিনি আপোনালোকে ডিক্লেৰেশ্যনখিনি আপোনালোকে টিক মাৰ্ক দি ল'ব টিক মাৰ্ক দিয়াৰ পাছত আপোনালোকে প্লেচটো ফিল আপ কৰিব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নেম বা প্লেচখনৰ নেমটো ইয়াত ফিল আপ কৰি দিব তাৰ পাছত প্ৰিভিউ এপ্লিকেশ্যন অপশ্যন যিটো আছে প্ৰিভিউ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰিব ইয়াত দেখিছে সম্পূৰ্ণ যিখন এপ্লিকেশ্যন আছে সেইখন প্ৰিভিউ কৰিবলৈ আহিব আপোনালোকে ভালদৰে প্ৰিভিউ কৰিব যদি কিবা ভুল হৈ গৈছে তেনেহ'লে এডিট অপশ্যনটোত গৈ এডিট কৰি ল'ব পাৰিব ফাইনেল ছাবমিট কৰি দিয়াৰ পাছত এডিট কৰিব নোৱাৰিব আপোনালোকে ছাবমিট কৰি দিব ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো পে'মেণ্ট আছে পে'মেণ্টৰ পেজটো খোল খাই যাব দেখিছে 500 টকা পে'মেণ্ট কৰিবলৈ আহিছে পে'মেণ্টৰ ডিটেইলছখিনিও মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ যিসকল SC কেণ্ডিডেট আছে তেওঁলোকে 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু আনৰিজাৰ্ভ কেণ্ডিডেটসকলে 500 ৰুপিজ পে'মেণ্ট কৰিব লাগিব তাৰপাছত টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰাৰ পাছত যেতিয়া আপোনালোকে প্ৰচিড কৰিব তেতিয়া আপোনালোকৰ পে'মেণ্টৰ পেজটো খোল খাই যাব ইয়াত আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI QR স্কেন কৰি সকলো ধৰণৰ আপোনালোকে মেথড পাই যাব ইয়াৰ পৰা আপোনালোকে পে'মেণ্ট কৰিব পাৰিব বহুতে SBI ইপে দেখি পেলাই ভাবিব যে SBI ATM কাৰ্ড থাকিলেহে পাৰিম তেনেকৈ কোৱা নহয় আপোনালোকে যিকোনো বেংকৰ ডেবিট কাৰ্ড যিকোনো বেংকৰ UPI ইউজ কৰি পে'মেণ্টটো কৰিব পাৰিব যদি পে'মেণ্ট কৰোঁতে অসুবিধা পায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব বা হোৱাটছএপৰ নম্বৰ দিয়া হৈছে তাতো আপোনালোকে যোগাযোগ কৰি দিব পাৰে যদি কোনোবাই অনলাইন কৰোঁতে অসুবিধা পাইছে যদি কাৰোবাৰ কৰি দিবলগীয়া থাকে তেনেহ'লেও আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে ইয়াত গোটেইখিনি দিয়া হৈছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ ডিটেইলছ এই গোটেইখিনি ফিল আপ কৰিব পাৰিব আৰু এইখিনি আপোনালোকে দেখিছে পোষ্টৰ গোটেইখিনি ডিটেইলছ ইয়াত দিয়া হৈছে এইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব এইখিনি মই ডেছক্ৰিপশ্যনত দি দিছোঁ গোটেই সম্পূৰ্ণ PDFটো তাত গৈ আপোনালোকে চাই ল'ব পাৰিব পে'মেণ্টটো কৰি দিয়াৰ পাছতে আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো জেনেৰেট হৈ যাব পে'মেণ্টৰ ৰিচিপ্টটো জেনেৰেট হৈ যাব এইদৰে আপোনালোকে অতি সহজতে ৰেলৱেৰ গ্ৰুপ ডিৰ যিসমূহ ভেকেঞ্চি আহিছে সেই ভেকেঞ্চিসমূহৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব যিসকলে কৰিম বুলি ভাবিছে অতি সোনকালে আবেদন কৰি লওক শেষলৈ থাকিলে আপোনালোকৰ ছাৰ্ভাৰটো প্ৰব্লেম দিয়া দেখিবলৈ পোৱা যায় যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব